মাঘ মাহৰ আজি পহিলা দিন। পহিলা মাঘৰ দিনটোতো অব্যাহত আছে ভোগালীৰ আনন্দ। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে বটদ্ৰৱা থানত। নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা। প্ৰচণ্ড শীতৰ মাজতো অব্যাহত আছে ভোগালীৰ আনন্দ। অসমীয়া জাতিৰ অতিকৈ আপোন তথা ভোগৰ মাহ হৈছে ভোগালী মাহ। অসমীয়াসকলৰ মাঘ মাহ অতিকৈ তাৎপৰ্যপূৰ্ণ মাহ। অসমীয়া লোক পৰম্পৰা আধ্যাত্মিক সকলো দিশৰ পৰা মাঘ মাহ অতিকৈ বিশেষ। মাঘ মাহৰ পহিলা দিনটোতেই অসমৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত ভিৰ কৰিছে ভক্ত দৰ্শনাৰ্থীয়ে। ব্যতিক্ৰম নহয় বটদ্ৰৱা থান। বটদ্ৰৱা থানত বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশ। ভিৰ কৰিছে অগণন ভক্তই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বটদ্ৰৱা থানলৈ আহিছে তীৰ্থযাত্ৰীসকল। পবিত্ৰ মাঘ মাহৰ পহিলা পুৱাই ভকত বৈষ্ণৱৰ আগমন ঘটিছে বটদ্ৰৱা থানলৈ। নৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে ভিৰ কৰিছে বটদ্ৰৱাত। বছৰটোৰ কুশল মংগল কামনাৰে সেৱা লৈছে সকলোৱে। এটাই প্ৰাৰ্থনা জনাইছোঁ যে বছৰটো মানে মংগলে যাতে পাৰ হয়, সকলোৰে যাতে জীৱনটো কুশল মংগলে পাৰ হয়। আৰু ভোগালী বিহুৰ ইয়াৰ পৰা অলপ জনালোঁ মেজিৰ যাতে ধূপ দীপ নৈবেদ্য আগবঢ়াই নেদেখাজনৰ ওচৰত মূৰ দুৱাইছে ভক্তপ্ৰাণ ৰাইজে। পুৱাই বটদ্ৰৱা থানত ভকত বৈষ্ণৱৰ নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে। ইয়াৰোপৰি আজিৰ এই পবিত্ৰ দিনটোত সকলোৱে সুখ শান্তি আৰু সমৃদ্ধিৰ কামনাৰে নেদেখাজনৰ ওচৰত জনাইছে প্ৰাৰ্থনা। বছৰটোলৈ সুখে শান্তিৰে থাকক তাৰে মনোকামনা কৰি ভগৱানৰ ওচৰত আজি আশীষ ল'লোঁ। সকলোৰে মংগল হওক তাৰে কামনা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।